জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' টেক্সৰ যি সময় আহি পৰিছে, টেক্সৰ ষ্টেটমেণ্ট আপোনালোক সকলোৱে বনাই আছে আৰু বহুখিনি লোক আপোনালোক টেক্সত যিহেতু পৰিবই, সেইটো কাৰণে আপোনালোকে টেক্সৰ বস্তুটো বনোৱাটো আপোনালোকে নিজে জানিব লাগে। কাৰণ কোনে বনাইছে নবনাইছে সেইটো পিছৰ কথা। আপোনালোকে টেক্সৰ যিটো ষ্টেটমেণ্ট হয় সেইটো আপোনালোকে বনোৱাটো জনাটো আপোনালোকৰ প্ৰয়োজন। চ' এতিয়া কথা হ'ল, একদম চিম্পল ফৰ্মেট এটা আপোনালোকক দেখাম। এই ফৰ্মেটটো আপোনালোকে ইজিলি ইনকাম টেক্সৰ ছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, বা আপোনালোকে যদি বনাব বিচাৰে আপোনালোকে নিজেও বনাই ল'ব পাৰে, তেনেকৈ টাইপ কৰি হ'লেও। একেবাৰে চিম্পল প্ৰচেছ। আৰু দুটামান বস্তু বহুত ভুল কৰি থাকে বহুতে, টেক্স ডিডাকশ্যন কৰোঁতেও ভুল কৰা দেখিছোঁ। সেইকাৰণে কথাটো গোটেইটো কমপ্লিট আপোনালোকক দেখাই দিওঁ। চ' ভালদৰে চাব, ফিল আপ কৰাখিনিও দেখাই দিম, আপোনালোকে বুজি পাব, একেবাৰে ইজিলি বুজি পাব। চ' ভিডিঅ' ষ্টাৰ্ট কৰাৰ প্ৰথমতে মই কৈ দিওঁ যে আপোনালোকে টেক্সত যিসকল হাই ইনকাম গ্ৰুপ আছে, বা যিসকল মানে ধৰি লওক গ্ৰেড 1 কৰি আছে, গ্ৰেড 2 কৰি আছে, তেনেকুৱাখিনিৰ ক্ষেত্ৰতো যে আপোনালোকে টেক্স যিকোনো ফৰ্মেটত আপোনালোকে কৰিব পাৰে। যিটো আমাৰ পুৰণা টেক্সৰ মেথড আছিলে যে 5 লাখলৈকে আপোনালোকৰ যি ৰেহাই আছিলে বা তেনেকুৱা ধৰণৰ, সেইটোতো আপোনালোকে কৰিব পাৰে। যিটো পুৰণা মেথড আছিলে, য'ত আপোনালোকৰ NPS ডিডাকশ্যন হয়, হাউচ ৰেণ্ট ডিডাকশ্যন হয়, LIC PF এইবিলাক ডিডাকশ্যন হয়, তেনেকুৱা ধৰণৰ, সেইটোও আপোনালোকে কৰিব পাৰে। বা যিটো নতুন টেক্স ৰিজিম আহিছে, চ' নতুন টেক্সৰ যিটো ফৰ্মেট আছে সেইটোতো আপোনালোকে কৰিব পাৰে, য'ত আপোনালোকে 7 লাখলৈকে ৰিবেট পায়। চ' তেনেকুৱা ধৰণৰ যিটো নিউ স্লেব বনাইছে, গোটেইখিনি বস্তু দেখাই দিম, ভালদৰে চাই লওক। আৰু সেই হিচাপে আপোনালোকে নিজেই নিজৰ টেক্স আপোনালোকে কেলকুলেট কৰিব পাৰিব, বা আপোনালোকৰ ঘৰৰ কাৰোবাৰ হওক বা লগৰ কাৰোবাৰ হওক, গোটেই টেক্স আপোনালোকে নিজে কেলকুলেট কৰি একেবাৰে শুদ্ধ পদ্ধতিত আপোনালোকে দিব পাৰিব। চ' একবাৰ চাই লওক। চ' এইখন হৈছে আপোনালোকৰ নিউ টেক্স ৰিজিমৰ ফৰ্ম হয়, যিখন আপোনালোকৰ কম্পিউটেশ্যন ষ্টেটমেণ্ট আপোনালোকে যিটো কৰিব লাগে ফাইনেন্সিয়েল ইয়াৰ 23-24ৰ। অ'কে, চ' ইয়াতে এছেছমেণ্ট ইয়াৰটো হ'ব আপোনালোকৰ 24-25। চ' ডেট এণ্ড ডেজিগনেশ্যন আপোনালোকৰ নামটো লিখিব, পেন কাৰ্ডৰ নাম্বাৰটো লিখিব, অফিচ এড্ৰেছটো লিখিব, আৰু 10 অফ DDO, অৰ্থাৎ যিটো DDOৰ 10 নাম্বাৰ থাকে সেইটো আপোনালোকে অফিচত সুধিলে আপোনালোকে গম পাব, ইয়াতে আপোনালোকে লিখিব লাগিব। চ' এইটো চাওক, প্ৰথম হৈছে আপোনালোকৰ যিটো গ্ৰছ চেলেৰি হয়, সেই গ্ৰছ চেলেৰিটো আপোনালোকে ইয়াতে লিখিব লাগিব। টোটেল গোটেই বছৰটোত আপোনালোকে কিমান চেলেৰি পাইছে সেইটো আপোনালোকৰ আপ টু ফেব্ৰুৱাৰী মান্থ কেলকুলেট কৰিব। অ'কে, চ' ফেব্ৰুৱাৰীলৈকে আপোনালোকে সেইটো ইয়াতে ল'ব লাগিব। তাৰপিছত এৰিয়াৰ চেলাৰী, এইটো বস্তু মনত ৰাখিব, বহুতেই এই বস্তুবিলাক নভৰাই। চ' এৰিয়াৰ চেলাৰী আপোনালোকে বছৰটোত কিমান টকা পাইছিলে সেয়া লাগে। আপোনালোকৰ DA এৰিয়াৰ হ'ব পাৰে, আপোনালোকৰ চেলাৰী এৰিয়াৰ হ'ব পাৰে, যিকোনো হাউচ ৰেণ্টৰ এৰিয়াৰ হ'ব পাৰে, যিকোনো, সেইটো আপোনালোকে ভৰাব লাগিব। টোটেলটো আপোনালোকে ওলাব। তাৰপিছত ইয়াতে আপোনালোকৰ বেলেগ এলাউঞ্চ, বেলেগ ডিডাকশ্যন আপোনালোকৰ একো নহয়। এইটো নিউ টেক্সত মই দেখাইছোঁ আপোনালোকক। অল্ড টেক্সত আপোনালোকে যেনেকৈ কৰে পুৰণা হিচাপত আপোনালোকে সেইটো হিচাপত কৰিব পাৰিব। চ' নতুন টেক্সত খালি আপোনালোকে ষ্টেণ্ডাৰ্ড ডিডাকশ্যনটো পাব 50,000ৰ আণ্ডাৰ ছেকশ্যন 16। চ' ইয়াতে আপোনালোকৰ 50,000 খালি ডিডাকশ্যন আহিব। তাৰপিছত এইবিলাক বেলেগ একো নাই, ইয়াতে আপোনালোকৰ 50,000 আপোনালোকৰ ডিডাকশ্যন আহিব। চ' এনি আদাৰ ইনকাম ৰিপৰ্টেড বাই এমপ্লয়। চ' এইটো ইনকাম, কি ইনকাম আপোনালোকে দিব লাগিব সেইটো মই দেখাম, ইয়াৰ পিছত আছে। বহুতে এই বস্তুটো ভুল কৰে বা লুকুৱাই ৰাখে, নেদেখুৱায়। চ' সেইটো আপোনালোকে ইয়াত দিলে সেইটো গোটেই টোটেল গ্ৰছ ইনকামটো আপোনালোকৰ হ'ব। আৰু নহ'লে যদি আপোনালোকৰ ধৰি লওক ইনকাম 8 লাখ হয়, তাৰ পৰা আপোনালোকৰ যিমানেই ইনকাম নহওক, সেই গোটেই ইনকামটোৰ পৰা 50,000 মাইনাছ কৰি আপোনালোকে টোটেলটো ইয়াতে লিখিব। ছাপ'জ যদি 5 লাখ হ'ল, 5 লাখৰ পৰা 50,000 মাইনাছ কৰি আপোনালোকে 4,50,000 ইয়াতে আপোনালোকে ৰিপৰ্ট কৰিব। চ' ইয়াৰ পিছত আপোনালোকৰ আহিলে এইখিনি চাওক, এইবিলাক আপোনালোকৰ যিখিনি ডিডাকশ্যন আছিলে এইখিনি পুৰণা টেক্সৰ যিটো মেথড আছে, তাত আপোনালোকৰ ছেকশ্যন 80D হওক বা এইবিলাক হাউচ বিল্ডিং এডভান্স হওক, হাউচিং লোন হওক, এইবিলাক আপোনালোকে তাত দেখাব পাৰে, বা এই গোটেই যিখিনি আছে সেইখিনি আপোনালোকে তাত দেখাব পাৰিব। কিন্তু নিউ যিটো টেক্স ৰিজিম আছে ইয়াতে আপোনালোকে এইখিনি দেখাব নোৱাৰে। চ' এইখিনি আপোনালোকৰ এই যিটো চেপ্টাৰ 6 এইখিনিও আপোনালোকৰ পুৰণা টেক্সতহে এইখিনি আপোনালোকৰ এপ্লিকেবল হ'ব। পেঞ্চন ফাণ্ড হওক, NPS হওক, PLI কিবাকিবি LIC এইবিলাক ইয়াত নতুন টেক্সত এইটো নহয়। চ' মই জাষ্ট নিউ টেক্সৰটো আপোনালোকক দেখাই আছোঁ। ইয়াৰ পিছত আপোনালোকৰ এইটো 80 CCDটো একেই হয়। NPSৰ ক্ষেত্ৰত আপোনালোকৰ এইটো পুৰণা মেথডতহে আপোনালোকে পাৰে, পুৰণা টেক্সৰ যিটো স্কিম ইয়াত নোৱাৰে। চ' নিউ টেক্সত এই কোনো বস্তুবিলাক আপোনালোকৰ এপ্লিকেবল নহয়, এইটো মনত ৰাখিব। ইয়াৰ পিছত আপোনালোকৰ আহিলে নেট টেক্সেবল ইনকামখিনি আপোনালোকৰ চাওক। নেট টেক্সেবল ইনকাম আপোনাৰ কিমান হয়, চ' মাইনাছ কৰি পেলাই যিমানটো হয়, ছাপ'জ আপোনালোকৰ ধৰি লওক 4.5 লাখ হ'ল, 5.5 লাখ হ'ল, 6.5 লাখ হওক, যিয়ে হওক, সেইটোত আপোনালোকৰ টেক্সটো আপোনালোকে কেনেকৈ উলিয়াব। চ' এইখন ষ্টেণ্ডাৰ্ড ফৰ্মেট হয়। ইয়াৰ উপৰি আপোনালোকৰ যিখন টেক্সৰ এখন ফৰ্মেট আছে সেইখনো মই দেখাই আছোঁ, য'ত আপোনালোকৰ ফুল্লি আপোনালোকে কেলকুলেট কৰিব পাৰিব। মই বুজিবলৈ সহজ হোৱাকৈ জাষ্ট এই ফৰ্মেটটো দেখাইছোঁ। চ' যিমানে আপোনালোকৰ টেক্স হওক, যদি সেই গোটেই টেক্সটো যদি মানে যিটো আপোনালোকৰ টেক্সেবল ইনকাম হয় সেইটো যদি আপোনালোকৰ 7 লাখৰ ভিতৰত হয়, 7 লাখৰ ভিতৰত হ'লে এইটো কেনেকৈ কেলকুলেট কৰি মই এইটো দেখাই আছোঁ। 7 লাখৰ ভিতৰত হ'লে আপোনালোকে 25,000 টকালৈকে ৰিবেট পাব, য'ত আপোনালোকৰ ইয়াৰ আগতে 12,500 আছিলে, এতিয়া সেইটো 25,000লৈকে আপোনালোকৰ নেট টেক্সেবল ইনকামটো আপোনালোকৰ মানে ৰিবেট হ'ব।
হেল্থ চেছ আৰু এডুকেশ্যনেল চেছ থাকিব আপোনালোকৰ 4% হিচাপত চ' এইটো 4% আপোনালোকে যিটো টোটেল টেক্স আপোনালোকে পে' কৰিব ৰিবেট হ'লেতো বাৰু ৰিবেটেই হ'ল টেক্স পে' কৰিব লগা হ'লে সেই 4% এটা এড হ'ব টোটেল টেক্স ভেলুৰ ওপৰত অ'কে চ' ৰিলিফৰ আণ্ডাৰ ছেকশ্যন 89 এইটো কি হয় এইটো মই আপোনালোকক দেখাইছোঁ এই বস্তুটো বহুতে ভুল কৰি আছে চ' এইটো মই ভালকৈ দেখাই আছোঁ চ' এইটো ৰিলিফ পোৱাৰ পিছত আপোনালোকৰ যদি ৰিলিফ পায় চ' টোটেল টেক্স মাইনাছ ৰিলিফটো আপোনালোকৰ টেক্স পে'বল আপোনালোকৰ হ'ব TDS যদি আপোনালোকে কাটি আছে যদি চ'ৰ্চত আপোনালোকে কাটি আছে ছাপ'জ আপুনি মাহিলী 4,000কৈ কাটি আছে অ'কে আপোনালোকৰ 48,000 টকা হ'ল আপোনালোকৰ টেক্স মাত্ৰ 42,000 হ'ল দেন আপুনি 6,000 ঘূৰাই পাব সেইটো ৰিফাণ্ডেবলটো আপোনালোকে ইয়াতে লিখি দিব বা আপুনি যদি ধৰি লওক 3,000কৈ কাটি আছিল আপোনাৰ 36,000 কাটিলে আপুনি 42,000 দিব লাগে চ' এডিশ্যনেলি আপুনি 6,000 পে'মেণ্ট কৰিব লাগিব সেইটো 6,000 ইয়াত লিখি দিব চ' সেই বস্তুটো এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈছে ইয়াতে আপোনালোকৰ DDO চাইন কৰিব ছিগনেচাৰ আপুনি মাৰিব তাৰপিছত ৰেট আপোনালোকৰ ইনকাম টেক্সৰ স্লেবকেইটা কি হৈছে বৰ্তমান 3 লাখৰ যিটো ইনকাম হয় 3 লাখৰ ইনকামত আপোনালোকৰ নীল হয় 3 লাখ 1 টকাৰ পৰা 6 লাখলৈকে আপোনালোকৰ 5% টেক্স লাগিব 6 লাখ 1 টকাৰ পৰা 9 লাখলৈকে আপোনালোকৰ 10% আপোনালোকৰ টেক্স লাগিব কাৰণ এইটো প্ৰিভিয়াছলি 15,000 হয় যদি 3 লাখ হয় এইটো আপোনালোকৰ 15,000 লাগি যায় 9 লাখ 1 টকাৰ পৰা 12 লাখলৈকে আপোনালোকৰ 15% লাগিব ইনকাম টেক্স 12 লাখ 1 টকাৰ পৰা 15 লাখলৈকে আপোনালোকৰ 20% লাগিব আৰু এবভ 15 লাখ আপোনালোকৰ 30% অফ টোটেল ইনকাম আৰু এডুকেশ্যন চেছ হেল্থ চেছ আপোনালোকৰ 4% টোটেল চ' এই চেলাৰীটো কি হয় এনি আদাৰ ইনকাম ৰিপৰ্টেড বাই এমপ্লয়ি যে আছিলে চ' সেইটোত আপোনালোকৰ চাওক মেডিকেল এলাৱেঞ্চ ইণ্টাৰিম ৰিলিফ ৱেজেছ ফিজ চিটি কম্পেনচেটৰী এলাৱেঞ্চ চ' ইম্পৰ্টেণ্ট কথা হৈছে এক্সামিনেশ্যন ৰেমুনাৰেশ্যন চ' যিসকল শিক্ষক আছে বা যিসকল প্ৰফেচাৰ্ছ আছে তেওঁলোকৰ যি এক্সামিনেশ্যন ৰেমুনাৰেশ্যন তেওঁলোকে পায় যে কপি চেক কৰিবৰ কাৰণে তেওঁলোকে পইচা কিছুমান পায় বা অন্যান্য কিবা এক্সাম ডিউটিৰ ক্ষেত্ৰত যিসকল শিক্ষক আছে এক্সাম ডিউটিৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান পইচা পায় সেই পইচাবিলাক তেওঁলোকে এই ইনকাম টেক্সৰ ৰিপৰ্ট কৰিব লাগে যিটো তেওঁলোকে ৰিপৰ্ট নকৰে বহুতে ৰিপৰ্ট নকৰে এইটো বস্তু চ' তেনেকুৱা ধৰণৰ বস্তু আৰু ইয়াৰ লগত অনাৰিয়াম গভৰ্ণমেণ্ট যিবিলাক কিবা কিবি থাকে সেইবিলাক ৰিপৰ্ট কৰিব লাগে চ' সেই গোটেইখিনি বস্তু মিলাই পেলাই আপোনালোকৰ এই টোটেল টেক্সৰ কেলকুলেশ্যনটো হয় চ' এতিয়া এটা যিটো ইম্পৰ্টেণ্ট কথা যিসকল আপোনালোকৰ 7 লাখৰ ভিতৰত আপোনালোকৰ যিটো টেক্সেবল ইনকাম হয় সেইটো হ'লে আপোনালোকে 25,000 টকা আপোনালোকে ৰিবেট পায় কিন্তু এটা কথা মনত ৰাখিব যিসকলৰ ইনকাম 7 লাখৰ ওপৰ হয় 7 লাখৰ ওপৰ হ'লেও আপোনালোকে এটা মাৰ্জিনেল ৰিলিফ পাব এই বস্তুটো বহুতে কৰা নাই এটা মাৰ্জিনেল ৰিলিফ আপোনালোকে পাব মাৰ্জিনেল ৰিলিফ এজ ইন কি আপোনালোকৰ এইটো এক্সপ্লেইন কৰা আছে যে আপোনাৰ ইনকাম যদি 7 লাখতকৈ বেছি হ'ল দেন ডেফিনেটলি আপোনালোকে যিটো 25,000 টকাৰ যিটো আপোনালোকৰ ইণ্টাৰিম ৰিলিফ আছে সেইটো আপোনালোকে নাপায় যিহেতু আপোনালোকৰ ইনকাম 7 লাখতকৈ বেছি হ'ল কিন্তু 7 লাখতকৈ বেছি হোৱাৰ পিছত যদি আপোনাৰ যিটো টোটেল টেক্সেবল এমাউণ্ট হ'ল 7 লাখৰ ওপৰত কিমান হৈছে আপোনালোকৰ 10,000 হৈছে 20,000 হৈছে 30,000 হৈছে যিমানটো হৈছে যিমানখিনি পইচা আপোনালোকৰ বেছি হ'ল যদি আপোনালোকৰ টোটেল টেক্স আপোনাৰ যিমানখিনি আহিছে যিহেতু ৰিবেট নাপালে চ' টোটেল টেক্স আপোনালোকৰ যিমানখিনি আহিছে সেই টোটেল টেক্সৰ পইচাটো যদি আপোনাৰ এই 7 লাখৰ ওপৰত যিমানটো পইচা হৈছে সেইটো যদি এক্সিড কৰে মানে সেইটোতকৈ যদি বেছি হৈ যায় টেক্সটো দেন আপোনাৰ টেক্স এটা আপোনালোকে মাৰ্জিনেল ৰিলিফ পাব আপুনি অলপ কম দিব লাগিব চ' এক্সাম্পল দেখাই আছোঁ আপোনালোকে চাব তো কেলকুলেশ্যনটো এই ধৰণৰ আপোনালোকৰ গ্ৰছ চেলাৰী যদি 7,60,000 হয় ছাপ'জ এক্সাম্পল তাতে আপোনালোকৰ 50,000 ষ্টেণ্ডাৰ্ড ডিডাকশ্যন পালে তাৰ বাদে একো ডিডাকশ্যন নাপায় চ' টেক্সেবল ইনকাম 7,10,000 হ'ল অৰ্থাৎ 7 লাখতকৈ বেছি যিহেতু হ'ল আপোনালোকে যিটো ইণ্টাৰিম ৰিলিফ থাকে 7 লাখ টকা 25,000 টকাৰ সেইটো আপুনি নাপায় চ' এতিয়া 0 পৰা 3 লাখলৈকে নীল হ'ল 3 লাখ 1 টকাৰ পৰা 6 লাখলৈকে আপোনালোকৰ 5% হিচাপত 15,000 6 লাখ 1 টকাৰ পৰা 7,10,000লৈকে আপোনালোকৰ 10% হিচাপত 11,000 হ'ল চ' টোটেল টেক্স পেয়েবল কিমান হ'ল 26,000 টকা হয় নাই চ' এই 26,000 টকা মানে কি হৈছে আপোনালোকৰ টোটেল টেক্সেবল ইনকাম 7 লাখলৈকেতো নীল আছিলে কিন্তু 7,10,000 হোৱাৰ কাৰণে আপুনি ৰিলিফটো নাপালে 25,000 কিন্তু আপোনাৰ যিটো 7 লাখৰ ওপৰত ইনকাম কিমান হ'ল মাত্ৰ 10,000 হ'ল কিন্তু টোটেল টেক্স আপোনাৰ কিমান হ'ল 26,000 চ' এইটোৰ ক্ষেত্ৰত আপোনালোকে এটা ৰিলিফ পাব অ'কে আপোনালোকে মাৰ্জিনেল ৰিলিফ এটা পাব অৰ্থাৎ টেক্স আপুনি দিব লাগিব কিন্তু ইমান বেছি টেক্স আপুনি দিব নালাগে সেইটো কেনেকৈ হ'ব যে সেইটোত এতিয়া হ'ব টোটেল টেক্স কিমান আপুনি দিব লাগে 26,000 চ' 26,000 মাইনাছ টেক্সেবল ইনকাম বিয়ণ্ড 7 লাখ কিমান অৰ্থাৎ 7 লাখতকৈ কিমান বেছি হ'ল 10,000 টকা বেছি হ'ল সেইটো আপুনি মাইনাছ কৰি ওলাল কিমান 16,000 চ' এই 16,000টো যিটো আপোনাৰ টোটেল টেক্স আছে সেই টোটেল টেক্সৰ পৰা এই 16,000টো আপোনালোকে মাইনাছ কৰি যিটো পইচা পাব সেইটোহে আপুনি টেক্স ভৰিব লাগিব এই গোটেই পইচাটো আপুনি টেক্স দিব নালাগে চ' বহুতে ভুল কৰি পেলাই এই টোটেল টেক্সটো তেওঁলোকে দেখাই থৈ দিছে এজ এ পেয়েবল টেক্স অ'কে এইটো মনত ৰাখিব চ' ছাপ'জ আৰু এটা এক্সাম্পল দেখাওঁ যদি আপুনি গ্ৰছ চেলাৰী 7,80,000 হৈছে অ'কে 50,000 কাটাৰ পিছত আপোনাৰ কিমান হ'ল 7,30,000 চ' টেক্স আপোনালোকৰ চাওক 7,30,000লৈকে 13,000 চ' টোটেল টেক্স 28,000 হ'ল চ' ইন দিছ কেছ আপোনালোকৰ কি হৈছে এই কেছটোত কি হৈছে
আপোনালোকৰ যিটো টোটেল টেক্স পেয়েবল হৈছে সেই টোটেল পেয়েবল টেক্সটো আপোনালোকৰ কি হ'ল যিটো আপোনালোকৰ টোটেল ইনকাম হ'ল সেইটোতকৈ কম হ'ল অৰ্থাৎ 7 লাখৰ ওপৰত আপোনাৰ কি হৈছে 30,000 টকা আপুনি এক্সেছ আপোনালোকে চেলাৰী পাইছে কিন্তু আপোনালোকৰ টোটেল টেক্সটো কিমান হৈছে এই 30,000তকৈ কম টেক্সটো হয় নাই চ' সেইটোৰ ক্ষেত্ৰত কি হ'ব 28,000 টেক্সটো 28,000 মাইনাছ ইনকাম বিয়ণ্ড ₹7 লাখ মানে বিয়ণ্ড ইণ্টাৰিম ৰিলিফৰ যিটো এমাউণ্ট চ' সেইটো হৈছে 30,000 মানে মাইনাছ 2,000 চ' মাইনাছত লাগি গ'লগৈ এইটো আপোনাৰ ডেফিনেটলি আপোনাৰ ইনকামটো এইটো বেছি হ'ল সেই মানে যিটো ক্লজ আছে চ' টোটেল টেক্স আপোনালোকৰ ইয়াতে ৰিলিফ কোনো নাপায় যিটো 28,000 হৈছে সেই টোটেল 28,000 আপোনালোকে পে'মেণ্ট কৰিব লাগিব চ' এইটোৱে কথা আৰু চ' এইধৰণে আপোনালোকে কেলকুলেট কৰিব লাগিব চ' চাওক ফৰ এক্সাম্পল আপোনাক এটা দেখাইছোঁ যে গ্ৰছ চেলেৰী আপোনালোকৰ এইটো অৰিজিনেল আপোনালোকৰ যিটো ফৰ্মেট বহুতে ইউজ কৰি থাকে চ' গ্ৰছ চেলেৰী আপোনালোকৰ চাওক মাৰ্চ 23 পৰা আপোনালোকৰ ফেব্ৰুৱাৰী 24 এইটো কেলকুলেট কৰিব টোটেল যিমানটো চেলাৰী পালে চ' এইটো নিউ টেক্সত মই বনাইছোঁ পুৰণা টেক্সটো জানেই সকলোৱে চ' গ্ৰছ চেলাৰী আপোনালোকৰ যিটো হ'ল এইটো ইয়াতে আপোনালোকে এটাই ডিডাকশ্যন পাব যিটো ষ্টেণ্ডাৰ্ড ডিডাকশ্যন চ' সেইটো আপোনালোকৰ 50,000 হোৱাৰ পিছত আপোনালোকৰ মাইনাছ সেইটো কৰিব লাগিব টোটেলটো চ' 6,62,000 চ' এইটো আল্টিমেটলি আপোনালোকৰ 7 লাখৰ ভিতৰত আহি গ'ল অৰ্থাৎ আপোনালোকে ইয়াতে ইণ্টাৰিম ৰিলিফ আপুনি পাব অ'কে চ' ইয়াতে আপোনালোকৰ গৈ টেক্সেবল ইনকাম আপোনালোকৰ কিমান হ'ল ইয়াত দুটা স্লেবত আপোনালোকে টেক্স কেলকুলেট কৰিব লাগিব এইটো মনত ৰাখিব প্ৰথমটো হৈছে আপোনালোকৰ যিহেতু 6,62,000 চ' এতিয়া কি হ'ব প্ৰথম 3 লাখত আপোনালোকৰ নীল তাৰপিছত নেক্সটটো হৈছে কিমান ব্ৰেকেটটো 3 লাখৰ পৰা 6 লাখ 3 লাখৰ পৰা 6 লাখৰ যিটো ব্ৰেকেট আছে সেইটো আপোনালোকৰ 5% হিচাপত আপোনালোকে ধৰিব লাগিব অ'কে 5% হিচাপত আপোনালোকে কেলকুলেট কৰিব লাগিব চ' এতিয়া কি হৈছে তেওঁ প্ৰথম 3 লাখত তেওঁৰ 15,000 টকা তেওঁৰ টেক্স আহিলে দ্বিতীয়টো তেওঁৰ কিমান থাকিলেগৈ পইচা 3 লাখৰ পৰা 6 লাখ যেতিয়া গ'ল 62,400 টকা তেওঁৰ থাকিলে য'ত আমি 10% হিচাপত 6,240 টকা হয় চ' তেওঁৰ টোটেল ইনকাম কি হ'ল ইনকাম টেক্স পেয়েবল হ'ব 21,240 টকা চ' এতিয়া কথা হ'ল এই 21,240 টকা তেওঁৰ টেক্স আহিছে হয় কিন্তু তেওঁৰ টোটেল ইনকাম যিটো 7 লাখলৈকে তেওঁৰ হোৱা নাই তেওঁ 6,62,000 আৰু 7 লাখৰ ভিতৰলৈকে ইণ্টাৰিম ৰিলিফ পাব কিমান 25,000 টকা চ' টোটেল টেক্সেবল ইনকাম যিহেতু 7 লাখৰ ভিতৰত হয় চ' তেওঁৰ 25,000 টকা তেওঁ ইণ্টাৰিম ৰিলিফ পালে যাৰ বাবে তেওঁৰ টেক্সটো নীল হৈছে কিন্তু এইটো যদি 25তকৈ যদি বেছি হ'লহেঁতেন দেন তেওঁৰ আকৌ এই এডুকেশ্যন চেছ লাগিলহেঁতেন 4% হিচাপত এইটো মই দেখাই আছোঁ চাই লওক চ' এইটো চাওক এইটো অন্য এটা আপোনালোকৰ ষ্টেটমেণ্ট চ' গ্ৰছ চেলাৰী আপোনালোকৰ এই পিৰিয়ডটো 8,08,764 টকা চ' এতিয়া তাতে আপোনালোকে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000 কৰিলে 758,764 হ'ল অৰ্থাৎ তেওঁ 7 লাখৰ পৰা বেছি যিহেতু তেওঁৰ ইনকাম চ' তেওঁ 25,000 টকাৰ ৰিলিফটো তেওঁলোকে নাপায় চ' এতিয়া আমি কেলকুলেশ্যন কৰিম প্ৰথম 3 লাখলৈকেতো তেওঁৰ নীল হ'ল চ' 3 পৰা 6 লাখলৈকে 15,000 আৰু 6 লাখৰ ওপৰত ইনকাম কিমান আছে 1,58,764 যিটোৰ ওপৰত তেওঁৰ 10% হিচাপত টেক্স আহিব 15,876 চ' এতিয়া টোটেল টেক্স হৈ গ'ল 30,876 আৰু তাতে আপোনালোকৰ যিহেতু ইনকাম তেওঁলোকৰ ধৰি লওক ৰিবেট তেওঁৰ নাহে 7 লাখৰ ওপৰত যিহেতু হ'ল চ' চেছ লাগিব 4% অন দিছ এমাউণ্ট 30,876 চ' সেইটো আপোনালোকৰ আহিলে 1,235 টকা চ' টোটেল টেক্স পেয়েবল হ'ল 32,111 টকা চ' এতিয়া কথা হ'ল তেওঁৰ 7 লাখৰ ওপৰত ইনকাম কিমান হৈছে ইয়াৰ পূৰ্বতে মই যিটো দেখাইছিলোঁ এক্সাম্পল চব 58,764 টকা আৰু তেওঁৰ টেক্স কিমান আহিছে 30,876 টকা তেওঁৰ টেক্সটো তেওঁৰ ইণ্টাৰিম ৰিলিফৰ যিটো এমাউণ্ট 7 লাখ তাতছে যিটো এক্সেছ তেওঁৰ ইনকাম হ'ল অৰ্থাৎ 58,764 তাতছে যিহেতু কম হয় চ' তেওঁ যি মাৰ্জিনেল ৰিলিফ হয় সেই মাৰ্জিনেল ৰিলিফ তেওঁ নাপায় তেওঁ যদি 30,876 টকা তেওঁৰ টেক্স হৈছে কিন্তু তেওঁৰ এই 7 লাখৰ 58,000 ঠাইত যদি 7,28,000 হ'লহেঁতেন দেন তেওঁ মাৰ্জিনেল ৰিলিফ পালেহেঁতেন কিন্তু এই ক্ষেত্ৰত তেওঁ নাপায় চ' এনেকুৱা ধৰণৰ কথা ঠিক সেইদৰে আপোনালোকৰ যেতিয়া 9 লাখৰ পৰা 12 লাখলৈ হ'ব তেতিয়া এইটো আপোনালোকে এনেকৈ কেলকুলেট কৰি আপোনালোকে উলিয়াই ল'ব পাৰিব এই হিচাপত আপোনালোকে নিজৰ টেক্সখিনি কেলকুলেট কৰি ল'ব পাৰিব আৰু এটা কথা এই যিটো নিউ টেক্সত হৈছে কিছুমান ক্ষেত্ৰত আপোনালোকে চাব কাৰোবাৰ টেক্সটো অলপ বেছি হয় কিন্তু পুৰণা টেক্সৰ যিটো মেথড আছে সেই পুৰণা টেক্সৰ মেথডত কৰিলে কিন্তু বহু ক্ষেত্ৰত বহুতৰ টেক্সটো কমি যায়গৈ চ' কিছুমান ক্ষেত্ৰত এনেকুৱাও দেখিছোঁ যে নিউ টেক্সত তেওঁলোকৰ 40,000 মান টকা তেওঁৰ টেক্স মানে হৈ গৈছে কিন্তু অল্ড ফৰ্মেটত বনাওঁতে তেওঁৰ গোটেই ডিডাকশ্যন কৰি মেলি ধৰি লওক তেওঁৰ 15,000 16,000 তেনেকুৱা ধৰণৰ তেওঁৰ টেক্স হয় চ' আপোনাৰ যদি ইনকাম বেছি দেন ডেফিনেটলি আপুনি পুৰণা টেক্সৰ মেথডটোতো আপুনি কেলকুলেট কৰি চাই ল'ব যে আপোনাৰ টেক্স কিমান বহিছে কাৰণ নিউ টেক্সত বহুতৰ কম হৈ যায় কিন্তু কিছুমান ক্ষেত্ৰত কাৰোবাৰ বেছি হৈ যায় চ' এইটো আপোনালোকে দুইটা ফৰ্মেটত আপোনালোকে কেলকুলেট কৰি চাই ল'ব যে আপোনালোকৰ কিমান কেনেকৈ আহিছে চ' ইমানে আছিলে চাব কিবা ভুল হৈছে যদিও জনাব আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব